Hi guys! চাওক আমাৰ ঘৰত মেকুৰী পোৱালি দিছে। এয়া মিউ মিউ ৱাও কি কিউট মেকুৰী পোৱালি জন্ম দিছে। ঐ এটা বস্তু চা মেকুৰী পোৱালিটো মুখখন এই লগত মিলে। মাকৰ কি হিংসা লাগছে চা। কি কৈছা ইফালে আঁতৰ বাহিৰত আটক কৈ আছো। আৰু গাইজ এতিয়া মই আহিছোঁ বৌহঁতৰ ঘৰত আৰু বৌৰ আজি 7 মহীয়া প্ৰগ্ৰেমটো আছিলে চ' সেইকাৰণে মই বৌহঁতৰ ঘৰত দিনৰ ভাত সাজ খাবলৈ গ'লোঁ বৌৰ মাকৰ ঘৰত আৰু মানে মোৰ জা হয় তেওঁ আৰু এতিয়া মা ইয়াতে এই আমি চানমাৰি পাইছোঁ আৰু মাৰ লগত আমি এতিয়া গৈ আছোঁ। মই মানে বৌহঁতৰ ঘৰৰ পৰা ৰুমলৈকে গ'লোঁ, ৰুমৰ পৰা ড্ৰেছ কৰি সোনকালে ফেঞ্চি বজাৰ যাবলৈ ওলালোঁ। এয়া চাওক ফেঞ্চি বজাৰ যোৱা কাৰণটো দেখিছেনে? এয়া মা অকলে ফেঞ্চি বজাৰ গৈ আছিল আৰু মায়ে মানে দিনত ডিউটি কৰিছে তো বহুত কষ্ট হয় ৰাতিপুৱাৰ পৰা উঠি সেইকাৰণে গাড়ীত টোপনি মাৰি শুই যায় সেইকাৰণে অকলে যাবলৈ দিব বেয়া লাগে দিয়কচোন। আৰু যিহেতু ফেঞ্চি বজাৰত যোৱা মোৰো এটা কাম আছিল কাৰণ আমাৰ বিয়া এখন আহি আছে গতিকে বিয়াৰ কাপোৰ ল'ব লাগে সেইকাৰণে আমি ফেঞ্চি বজাৰলৈকে গ'লোঁ। আৰু চাওক ফেঞ্চি বজাৰত মানে কি ক'ম আৰু ইমান হাল্লা মানে ইফালে মাতে সিফালে মাতে কিন্তু বস্তুৰ মানে জুই চাই দাম। সেই ফেঞ্চি বজাৰৰ মাজতে বেলেগ কিবা বস্তু খাবৰ কাৰণে বেয়া লাগে কাৰণে চাহ একাপ খাই ল'লোঁ। তাৰপিছত আমি বাছত উঠি এতিয়া আমি ৰুমলৈকে গৈ আছোঁ আৰু মই মানে মোৰ মানুহজনক ফোন কৰি কৈ দিছোঁ যে মাক থ'ব যাব লাগিব। টাইম বেছি মানে 8:30 মান হ'ব আৰু তেতিয়া সেইকাৰণে মানে আমি ৰুম পোৱালৈকে 8:30 মান হ'ব বুলি ভাবিছিলোঁ অনুমান এটা কৰিছিলোঁ। চ' সেই বুলিয়ে আহি আমি ৰুম পালোঁ। ৰুমত অলপ সময় জিৰাওঁতে মানুহজনে ডিউটিৰ পৰা আহি পালে, আহি পোৱাৰ পিছতে আমি গাড়ীত উঠি এতিয়া আহি পালোঁ মাহঁতৰ ঘৰ। এয়া চাওক মাহঁতৰ ঘৰত এতিয়া মানে আমাৰ পুৰণা তুলি দুখন আছিল সেই তুলি দুখনো মাহঁতক দি দিলোঁ আৰু লগতে মায়ে এখন ব্লেংকেটো কিনি আনিছিলে 1000 টকাতে ধুনীয়া এখন ব্লেংকেট সেই বস্তুখিনি দি পেলাই আমি আহিলোঁ। দেউতাই মানে ভাত বনাইছিলে তথাপিতো আৰু মানুহজনে নাখাওঁ বুলি ক'লে যেতিয়া আৰু আহি পেলাই ইয়াতে মই দালি আধা বনাই থৈ গৈছিলোঁ, আলু পিটিকা ভাত বহাই দিলোঁ, ৰাতিৰ সাজ তেনেকেই ভাত খালোঁ বোলো। তো আৰু এতিয়া এইখিনি হৈছে ৰাতিপুৱা আকৌ চয়াবিনৰ তৰকাৰী বনালোঁ, দালি বনালোঁ আৰু মাছ ভাজিলোঁ। পিছদিনা ৰাতিপুৱাৰ ভিডিঅ' দেই এইটো। আৰু এয়া চাওক এতিয়া আমাৰ মিতালী বাইদেউ মানে মোৰ বা হয় জেঠীৰ ছোৱালী ওচৰতে থাকে। জেঠীৰ ছোৱালী মিতালী বাইদেৱে আমাৰ এই ভাড়া ৰুমটো চাই দিছিলে। এই মিতালী বাইদেউৰ মানে মোবাইলটো অলপ কিবা প্ৰব্লেম হৈছে চ' মিতালী বাইদেউ আমাৰ ৰুমত মোবাইলটো ঠিক কৰিবৰ কাৰণে আহিছে। এয়া চাওক আৰু এইজনী মিতালী বাইদেউৰ ছোৱালী।